এদিন ৰাতিপুৱা প্ৰায় 10মান বজাত বৰটিং নাওখলীয়া উৎপল বৰা নামৰ এজন ল'ৰাই মোলৈ ফোন কৰিছিলে। তেওঁ বৰটিং নাওখলীয়াত ঘৰ বুলি মোক চিনাকি দিলে। দি মোক সুধিলে যে আপোনাৰ ট্ৰেক্টৰখন লোৱাৰ কথা আছিলে, ল'লে নেকি? অলৰেডি তেতিয়া মই এখন ট্ৰেক্টৰ পে'মেণ্ট কৰিলোঁ। সেই ট্ৰেক্টৰখন মই আহোঁ মানে 2 এদিনতে দিওঁ 2 ডিলাৰ সোণালিকা ডিলাৰ পৰা। বা মই তেনেকৈ ক'লোঁ বোলো এতিয়া ট্ৰেক্টৰ সদ্যহতে মোৰ প্ৰয়োজন নাই, নালাগে। তেতিয়া বোলে আপোনাৰ পুৰণা ট্ৰেক্টৰখন আপুনি চেঞ্জিং কৰে নেকি? তেনেকৈ সুধিলে। মই বোলো পুৰণা ট্ৰেক্টৰখন এনেই 48 হাউচৰ, গতিকে এইখন মোক অলপ কম পাৱাৰ, যদি বেছি পাৱাৰ ট্ৰেক্টৰখন 52 হাউচ মানত চেঞ্জ হয়, কিন্তু মোৰ হাতত একেবাৰে এতিয়া পইচা নাই। অলৰেডি এখন ট্ৰেক্টৰত মই পে'মেণ্ট দি দিলোঁ। গতিকে সেইখন এগেইনষ্টত যদি দিব পাৰে তেতিয়া মই লওঁ। সেইবিলাক সেইখন দিলেই হ'ব, সেইখন জমা দিলে আপুনি আমি নতুন ট্ৰেক্টৰখন আপোনাক দি দিম। সেইবুলি ক'লে ঠিক আছে। সেইদিনাখন মই অলৰেডি মোৰ অফিচিয়েল কামত মই গুচি গ'লোঁ গোলাঘাট। সি আহিলে গাড়ী চাবলৈ আহি গাড়ী চাওঁতে মোক ফোন মাৰিলে। মই বোলো ষ্ট'ৰতে গাড়ীখন আছে, আপুনি যাওক চাই লওক। চাই কৰি গুচি গ'ল। সন্ধিয়া লগা সি প্ৰায় 5জন মানুহ লগত লৈ প্ৰায় 6টামান বজাত মোৰ ঘৰ পালেহি। তাৰপৰা মোৰ লগত কথা পাতিলে। তাৰপৰা মই বোলো এটা কথা, ৰাতি এতিয়া গাড়ী নিদিওঁ। তাৰপৰা মোক ক'লে নহয়, এইখনতো আপোনাৰ চিনাকি গাঁৱৰ মানুহ, গতিকে আমি লৈ যাওঁ নিজৰ ট্ৰেক্টৰখন, আৰু আপুনি কাহানি ৰিচিভ কৰিব ট্ৰেক্টৰখন, নতুন ট্ৰেক্টৰখন কাহানি ৰিচিভ কৰিব। মই বোলো মই যে আপুনি পৰহি মানিলে মোক দিয়ে যে মই ৰিচিভ কৰি ল'ম। মই তেনেকৈ ক'লোঁ। ঠিক আছে, আপুনি পৰহিলে নতুন ট্ৰেক্টৰখন ৰিচিভ কৰিব, আৰু এইখন আজি আমি লৈ যাওঁ। তেনেকৈ ট্ৰেক্টৰখন মোৰ মানে লৈ গুচি গ'ল অলৰেডি। তেতিয়া মই মানে তেনেকৈ ট্ৰেক্টৰখন দিবলৈ অলপ সংকোচো হৈছিলে। মানুহকেইজন চিনি পোৱা নাই। তেওঁলোকে নুমলীগড় নিজৰ ডিলাৰ আচৰি কৰিছিলে পাৱাৰ ট্ৰেক্টৰৰ। মই তেওঁলোকৰ পৰা এটা ৰিটাৰ্ণ বিচাৰিলোঁ। এতিয়া ৰাতুল বৰা বোলাজনকে লিখি দিবলৈ ক'লে। লিখি এটা ৰিটাৰ্ণ হিচাপে জাষ্ট এটা মোক দি থৈ গ'ল। ট্ৰেক্টৰ আপোনাৰ নতুন ট্ৰেক্টৰ কেইদিনমান দিয়া কথা আছিলে? আপোনাৰ 4 দিনৰ ভিতৰত। এতিয়া কিমান দিন হৈ গ'ল? এতিয়া 2 মাহ হ'ল। আপোনাৰ ট্ৰেক্টৰ নাই, আৰু মোৰ পুৰণা ট্ৰেক্টৰখনো ৰিটাৰ্ণ নকৰা হ'ল, পইচাও দি দিয়া হ'ল। এতিয়া কি ব্যৱস্থা হাতত লৈছে? এতিয়া মই আইনগত ব্যৱস্থা হাতত ল'ব লাগিব। গতিকে কালি মই অলৰেডি আমাৰ লোকেল থানাৰ চমনিগাঁও ICS আলোচনা কৰি এখন তেওঁলোকৰ এগেইনষ্টত এজাহাৰ দাখিল কৰি থৈ আহিছোঁ। এতিয়া খেতিৰ দিন আল্টিমেটলি খেতি সামৰিব হ'ল। মই খেতি ছিজন এটা মোৰ অফ হোৱা মানে এতিয়া ইয়াৰ পিছত আৰু 6 মাহ 4 মাহ গাড়ীখন বহি থাকিব। মোৰতো কাম নহ'ব এতিয়া গাড়ী লৈ। এতিয়া তেখেতসকলে আজি পৰ্যন্ত মোক গাড়ীখন ডেলিভাৰী দিব পৰা নাই। যোগাযোগ কৰিলে কি কয়? আপোনাৰ আৰু 2 দিন আছে, গাড়ী আহি পোৱা নাই।